বছৰি 8% হাৰে 12,000 টকাৰ 3.5 বছৰৰ সুত উলিয়াব লাগে গতিকে সুত মানে PRT by 100 I equal to PRT divided by 100 এটুক আমি কি কৰিম P মানে মূলধন কিমান আছে 12,000 R মানে সুতৰ হাৰ কিমান আছে 8 আৰু T টাইমটো কিমান 3.5 বছৰ গতিকে 3.5 ইয়ার্স এটুক যদি আমি মিক্সড ফ্র্যাকশনত লওঁ ইম্প্রপার ফ্র্যাকশনত লওঁ 2 3 গুণ 6 কে 7/2 অপ্রকৃত ভগ্নাংশত বনালো 7/2 PRT হৈ গল আৰু 100 গতিকে 100 দিলে কি হ'ব এইটো আৰু এইটো ক্যান্সেল হল 2 8 4 বার 4 7 গুণ 28 আৰু ইফালে থাকিল 120 12 দি কৰো শূন্যটো পিছত এড কৰি দিম 8 12 গুণ 96 6 হাতে হল 9 2 12 গুণ 24 আৰু 9 কিমান হ'ব 24 আৰু 9 24 আৰু 6 30 হল আৰু 33 আৰু 33 33 আৰু ইফালে 120 ৰ এটা শূন্য আছিল 3360 তাৰ মানে 1 নম্বৰ হৈ গল নেক্সট 2 নম্বৰত আছে কি নেক্সট 2 নম্বৰত পোৱা যাব 2 নম্বৰৰ কাৰণে আমি এজন মানুহে বছৰি 6% হাৰে 1500 টকা 7 বছৰ 3 মাহৰ বাবে বিনিয়োগ কৰিলে মানুহজনে ঘূৰাই পোৱা ধনৰ পৰিমাণ কিমান বছৰি 6% হাৰে 1500 টকা 7 বছৰ 3 মাহ গতিকে এটো আমি বছৰ বনাব লাগিব প্ৰথমতে 7 বছৰ 3 মাহৰ বাবে বিনিয়োগ কৰিলে আমি প্ৰথমতে কি কৰিম এটো বছৰটোক আমি কমপ্লিট বছৰ লম মাহটো আছে অলপ গতিকে মাহটোক আমি কি কৰিলম বছৰ বনাই লম 7 বছৰ আৰু 3 মাহ 3 মাহক আমি 12 দি হৰণ দিলে বছৰ হৈ যাব 3 গুণ 3 3 4 গুণ 12 এতিয়া 4 7 গুণ 28 আৰু 29 29/4 টু কি হল বছৰ হল এতিয়া আমি ধনৰ পৰিমাণ প্ৰথমতে সুত উলিয়াই লম সুত হৰল সুত ইকুয়াল টু কি PRT by 100 এতিয়া P মানে কিমান আছে P মানে আছে 1500 টকা R কিমান আছে 6 আৰু T টাইমটো কিমান হল 29/4 divided by 100 এতিয়া দুটা 0 ক্যান্সেল হল 2 দি ইয়াত হল 3 বার নেক্সট আৰু কাটাকাটি না যায় 15 পূরণ 3 পূরণ 29 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 যিমান হল এটুক আকৌ কি কৰিম এই রেজাল্টক আমি রেজাল্ট কিমান পালো এই রেজাল্টক আমি আকৌ 2 দি হৰণ দিম ডিভাইডেড বাই 2 কিমান হ'ব লাস্ট রেজাল্টটো এটো আমি বহাব লাগিব গতিকে এটুক কি হল 3 15 গুণ 45 আৰু 29 পূরণ কৰি তাক আকৌ 2 দি হৰণ দিম টাইম বেশি যায় বুলি শর্টকাট কৰিব বিচাৰিলো এতিয়া আৰু বেছিহে শর্টকাট হৈ মানে প্ৰবলেম হৈ আছে যে হক অধৈৰ্য হোৱা না যায় ইতিমধ্যে তোমালোকে মনে মনে এটো কৰিবা কি হল নহল রেজাল্টটো চাবা আমি এটো যদি পূরণ কৰো কি পাম 15 পূরণ 3 পূরণ 29 divided by 2 652.5 এটো 652.5 হ'ব মানে হুতটো তাৰ লগত আকৌ 5 মানে 50 তাৰ লগত আকৌ প্লাস কৰি দিম আমি প্লাস কৰি দিম 1500 টকাটো গতিকে 2152.50 2152.50 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ
ইয়াৰ ডিটেইলছটো আকৌ নেক্সট বুজাই দিম ভালকৈ মুঠতে এইটো সূত্ৰ মনত ৰাখিলে হ'ল PRT/100 সৰল সুত উলিওৱাৰ সূত্ৰ সৰল সুত উলিওৱাৰ সূত্ৰটো এইটো ইউজ কৰিলে হ'ল তেতিয়াহ'লে হ'ব দুটাই থাকক আৰু নেক্সট পিছত বুজাই দিয়া যাব থ্যাংক ইউ